নমস্কাৰ। আজি আমি বিজ্ঞানৰ সৰু ধাৰণা দিবলৈ লৈছোঁ আৰু আজি আমি আমাৰ বিভিন্ন দেখি পাইছোঁ যে আমি সাধাৰণতে আমি খেতিপথাৰতে হওক বা বিভিন্ন শাক পাচলিৰ বাগিচাতে হওক খেতিৰ বাবে উন্নত কৰিবলৈ আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় আৰু সেই ৰাসায়নিক সাৰে আমাৰ মাটিৰ গুণাগুণ নষ্ট কৰে আৰু মাটিত থকা হিউমাছৰ পৰিমাণ কমায়। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি আমাৰ সকলোৰে ঘৰে ঘৰে থকা এটা বৰ্জিত পদাৰ্থ কণীৰ বাকলি লৈ আমি আজি জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ এটা প্ৰয়াস কৰিছোঁ। আৰু তাৰ বাবে আমি কণীৰ বাকলি কেইটামান সংগ্ৰহ কৰি আমি ভালদৰে ধুই ল'লোঁ আৰু তাৰপিছত আমি ইয়াক মিক্সাৰ মেচিনত দি আমি গুড়ি কৰি ল'ম। এয়া আমি মিক্সাৰ মেচিনত গুড়ি কৰি ল'লোঁ। এতিয়া আমি এইখিনি মাটিৰ লগত মিহলাই কেইদিনমানৰ ইয়াত ধনিয়া গুটি সিঁচি কেইদিনমানৰ বাবে আমি ইয়াক থৈ দিম। মিহলাই ল'লোঁ আৰু এই প্ৰকল্পটোত থকা মূল উদ্দেশ্য হৈছে যে বৈজ্ঞানিক ব্যাখ্যাৰ ক'বলৈ গ'লে কণীৰ খোলাত থকা কেলছিয়াম মেগনেছিয়ামে ইয়াত উদ্ভিদৰ কোষ শক্ত কৰে, লগতে ইয়াত থকা মেগনেছিয়াম ফছফৰাছ আদিয়ে এই খনিজ পদাৰ্থ যোগায়। লগতে কেলছিয়ামে মাটিত থকা অম্লৰ পৰিমাণ হ্ৰাস কৰে আৰু ই হিউমাছৰ পৰিমাণ বৃদ্ধি কৰে আৰু ধীৰে ধীৰে পচি যোৱা এই কণীৰ খোলাই দীৰ্ঘস্থায়ী হৈ প্ৰাকৃতিক সাৰ হিচাপে ব্যৱহাৰ হয়। আৰু ইয়াৰ সুবিধাসমূহ হৈছে ই পৰিৱেশৰ উদ্ভিদত পুষ্ট সাধন কৰে, লগতে ই পৰিৱেশৰ বন্ধু আৰু জৈৱিকভাৱে আৰু ই ঘৰুৱা বৰ্জিত পদাৰ্থৰ পৰা ইয়াক বনাব পাৰি আৰু ই উদ্ভিদৰ পুষ্টি সাধন কৰে, লগতে অতি সস্তা আৰু কম খৰচী। প্ৰস্তুত কৰা জৈৱিক সাৰৰ কিছুমান সীমাবদ্ধতাও আছে, কিয়নো ই সম্পূৰ্ণভাৱে পচিবলৈ বহুত সময় লাগে আৰু ই ডাঙৰ খেতিপথাৰ তথা বিভিন্ন ধৰণৰ ডাঙৰ শাক পাচলি বাগিচা ডাঙৰ তেনেকুৱাত কৰিব নোৱাৰি, কিয়নো ই কোষ বহুত কম পৰিমাণে পোৱা যায় আৰু লগতে ই কেৱল ঘৰুৱা সৰু টাব বা বিভিন্ন ফুলৰ বাগিচাত আদিহে কৰিব পৰা যায়। সেইবাবে